নমস্কাৰ প্ৰিয় শ্ৰোতাসকল, আমি পাঠ কৰি আছোঁ ইন্দ্ৰাণী শৰ্মাৰ জনপ্ৰিয় উপন্যাস আবিৰ। এয়া ৬৮ নং খণ্ড। আশা কৰিছোঁ আপোনালোকে আদৰি ল'ব। গোটেই ৰাতি থুপু হোৱা নাই, নাকেৰে পানী বৈ আছে, গাটো অকণ গৰম। কোলাত লৈ লৈ ৩ বাজি গ'ল। বিচনাত শুৱাই দিলে সি কান্দি দিয়ে, নাকটো চাগে বন্ধ হৈ যায়। কোলাত লৈ লৈ মুখেৰে জিতি গাই আছোঁ। এবাৰ মাজতে তৰাই জোৰকৈ হাঁহিও দিছে। সেইবোৰ গান শুনিলে সি বোলে আৰু বেছি কান্দিবহে। কি কৰিম ভাবিয়েই নাই পোৱা, নিজৰেই ভাগৰ লাগিছে। ইফালে কাইলৈ অফিচত মোৰ এটা জৰুৰী কাম শেষ কৰিব লাগে, ছুটি ল'বও নোৱাৰোঁ। কিয় বা হঠাৎ তাৰ গা বেয়া হ'ল তাকে ভাবি আছোঁ। আজি ৩ দিন ধৰি বৰষুণ, তাতে ই বাৰে বাৰে ফ্ৰিজ খুলি বস্তু চুই থাকে। লক কৰি থ'লে ফ্ৰিজটোৰ ওচৰতে বহিয়েই থাকে। ককাই গালি পাৰি কালি দুয়োটাকে ককাৰ বিচনাত শুবলৈ দিছে, নিজে এইটো ৰুমতে তলত শুইছে। ক'তনো হোৱা হ'ল আৰু, যিকণ সময় বিচনাত পৰিছিলোঁ তাক চাই থাকোঁতেই গ'ল। সি এখন হাতেৰে মোৰ ডিঙিত ধৰি ধৰি শুই থাকিল। অকণমান লৰচ কৰিলেও সাৰ পাই যায় বুলিও ভয় লাগে। তেনেকৈয়ে ৰাতিপুৱাল। এতিয়া ৭ বাজিছে। থুপু অলপ আগতহে টোপনি গৈছে। ককা আৰু তৰা উঠি খোজকাঢ়িবলৈ গ'লেই। উঠি আহি চিধাই গা ধুলোঁ। চাহ একাপ বনাই খাওঁ বুলি লওঁতেই মায়ে ফোন কৰিলে। ভাল পাইছেনে সি গাটো? শুইছে এতিয়া। গাটো অকণ গৰম, নাকটো বন্ধ। ডক্তৰক দেখুৱাই আনো নেকি ভাবিছোঁ। নহৰু তেল অকণ মালিচ কৰি দেচোন। ডক্তৰক মই সুধি কৈ আছোঁ ৰহ। তোৰ অফিচ নাই জানো? নালাগে আজি নিব। বেছি গা বেয়া হ'লে লৈ যাবি বাৰু। গৰম পানী দিবি দেই তাক। মা, তাত চব ঠিকে আছেতো? আছে, কিয়? মায়ে এবাৰলৈও মোক নকয় যে তেওঁ অনিৰুদ্ধৰ লগত কথা পাতিছিল। কি লুকুৱাই ৰাখিছে নাজানো, কিন্তু কিবা এটা যে ঘটিছে মই নিশ্চিত। আজিকালি অনিৰুদ্ধই অলপ মোৰ পৰা আঁতৰি ফুৰে। যদিও ফোন কৰে, কথা পাতে, আগৰ দৰে নহয়। আনকি ভিডিঅ' কল কৰাও বন্ধ কৰি থৈছে। থুপুক চাবলৈকো মন নাযায়নে তেওঁৰ? কথাবোৰ খোলাখুলিকৈ নপতালৈকে মই শান্তি নাপাওঁ। তেওঁ এই বিষয়ে সুধিলেও একোকে নকয়, মাত্ৰ এটা কথাতে লাগি আছে, মই কেতিয়া ঘৰলৈ যাম। আনকি তেওঁ চবৰে টিকেট কাটি দিম বুলিও কয়। অহা সপ্তাহত সোমবাৰৰ দিনটো বন্ধ পৰিছে। তেওঁৰ মতে শুকুৰবাৰে ছুটি লৈ ৪ দিন মিলাই যাবই লাগে। কথাবোৰ জটিলৰ পৰা আৰু বেছি জটিল হৈ হৈ যেন গৈয়ে আছে। আজিকালি মগজটো খালী হ'বলৈকে নাপায়। সেইবোৰ চিন্তাতে থাকোঁ অনবৰতে। টিফিনত ৰুটি আৰু ভাজি অকণ ভৰাই অফিচলৈ ওলাইছোঁ। ইচ্ছা তিলমানো নাই যাবলৈ, কিন্তু উপায় যে নাই। তৰা, তই পাৰিবিনে ইয়াক চাব? মই অফিচ যাবই লাগিব আজি, সোনকালেই ঘূৰি আহিম। হাত দুখন মুঠি মাৰি শুই আছে সি। তাৰ গাল দুখন মানুহটোৰ মুখখনতকৈ ডাঙৰ। শুই থাকিলে এফালে ওলমি যায়। গাৰ পাতল কাপোৰখন গুৰিয়াই পেলালে কেতিয়াবাই। কপালতে চুমা এটা খাই কাপোৰখন আকৌ দি দিলোঁ। কেনেকৈ এৰি থৈ যায় বাৰু মাকবোৰে সন্তানক? মোক যেতিয়া এৰি থৈ গুচি গৈছিল, মই বাৰু এনেকৈয়ে টোপনিত আহিছিলোঁনে? কিহৰ তাৰণাত পৰি এনেকুৱা কৰিছিল মোৰ লগত? মাক হোৱাৰো যে অলেখটা প্ৰত্যাহ্বান, দায়িত্ব, কৰ্তব্য, মমতাৰ লগতে নিজকে সদায় নিজৰ পৰা আঁতৰাই ৰখাৰ প্ৰয়োজনীয়তা। কিন্তু বুজিবই বা কোনে? মই আছোঁ, চিন্তা নকৰিবি। ককা তাৰ ওচৰতে বহি থাকিব আজি, মই জানো। কিবা কিবি শ্লোক মাৰি থাকিব। মই আঁতৰি আহিব খোজোতেই সি সাৰ পালে। মা? কি শুনিছোঁ মই? আজি প্ৰথমবাৰ তাৰ মুখত এইটো শব্দ শুনিছোঁ। তাক যিহেতু মাহী বুলি মাতিবলৈকে শিকোৱা হৈছিল, সিও মোক মাহী বুলিয়েই মাতিছিল। কিন্তু আজি এই শব্দটোত কি এনে শক্তি আছে?
মই যেন শিল হৈ পৰিলোঁ ক্ষণিকৰ বাবে। চেঁচা পৰি গৈছে গাটো। চকুৰ পৰা অবাধ্য চকু পানীবোৰ পাৰ ভাঙি বহি আহিছে। থুপু কোঠত। বিচনাত থিয় হৈ সি হাত দুখন মেলি দিলে। কোলাত উঠিয়ে সি মূৰটো কান্ধত পেলাই আকৌ শুই দিলে। টোপনি জাল আছেই। ককাই মই নেদেখাকৈ চকু পানী মচিছে। আজি নগ'লে নহয়নে? নহ'ব। মই তাক তৰাৰ কোলাত দি থৈ আহোঁতে সি কান্দিছিল, কিন্তু মোৰ উপায় নাই। কাম এটা কৰিম বুলি কোৱাৰ পাছত নোৱাৰোঁ বুলি ক'বলৈ বেয়া পাওঁ। তাতে অমৃতৰ খং এটা থাকেই মোৰ ওপৰত। সুবিধা দিলেই উজাৰি দিব চব। কামটো সোনকালে শেষ কৰি গতাই দি গুচি আহিম। মই সোমাই যাওঁতে অনিৰুদ্ধ আৰু অমৃত কফি লৈ ওলাই আহিছে। কিয় জানো মোৰ কাকো মাতিবলৈ ইচ্ছা নহ'ল। কাষেৰি পাৰ হৈ গুচি আহিলোঁ। হাঁহি এটা মাৰি অলপ আগবাঢ়ি অহা অনিৰুদ্ধ আচৰিত হৈ চাই থাকিল। মোৰ সেইবোৰ লৈ মূৰ ঘমাবৰ ইচ্ছা নাই। যেনে তেনে কাম সামৰি ঘূৰি যাব পাৰিলেই হয়। বাৰে বাৰে ফোন কৰিছোঁ তৰাক। থুপুৰ খবৰ যেন মিনিটৰ বাবেও মই নজনাকৈ থাকিব নোৱাৰিম। তাৰ মাজতে অনিৰুদ্ধৰ ফোন মেছেজ আহি আছে। জানি বুজি উত্তৰ দিয়া নাই। 4 বজাৰ আগে আগে কামটো হ'ল। ক'ডখিনি কমিট কৰি অমৃতক গা বেয়া লাগিছে বুলি কৈ ওলাই আহিলোঁ। তেতিয়াও ফোন বাজিয়ে আছে মোৰ। দৰ্জাখন খুলি দিওঁতেই সন্মুখত দাঁত মুখ কৰচি অনিৰুদ্ধ। কপালৰ শিৰলৈকে জিলিকি আছে খঙত। ফোন কিয় উঠোৱা নাই? এনেই। খং অভিমান একো নাই মোৰ কথাৰ সুৰত। তেওঁ নাজানে যে ইগন'ৰ কৰাত মোৰ ওপৰত তেওঁ কেতিয়াও হ'বই নোৱাৰে। মই সুধি থকা কথাকেইটাৰ উত্তৰ নিদিয়ালৈকে ময়ো এনেকৈয়ে কথা ক'ম। ক'ত যোৱা এতিয়াই? ঘৰলৈ। আৰু একো কথা নহ'ল আমাৰ মাজত। কেবত উঠি ঘৰ পালোহি। মোৰ মস্ত ডাঙৰ টি-চাৰ্ট এটা পিন্ধি পকাত বহি আছে থুপু। সেইটো নিজে টানি টানি উলিয়াই আনে পিন্ধিবলৈ। বাতি এটাত মেগী অকণমান লৈ এডাল এডালকৈ খাই আছে। দৰ্জাখন খুলি মই সোমাই যোৱাৰ লগে লগে সেইবোৰ তাতে পেলাই দৌৰি আহোঁতে সেইটোৰে সৈতে লুটি খাই পৰিল। ভাগ্য ভাল তলত পাৰি থোৱা বিচনাখনত মূৰটো দি পৰিল। আকৌ কান্দোন আৰম্ভ। এইবাৰ বন্ধ হোৱাৰ নামেই নাই। বহুত দেৰি ফুচুলাই কি লাগিব সোধোতে তাক এতিয়া ডাঙৰ কাৰ্টুন চাবলৈ যাবলৈ লাগে। আগতেও এদিন এই কথাটো কৈছেহি। তাৰ মানে অনিৰুদ্ধৰ ঘৰলৈ যাবলৈ লাগে। প্ৰায়ে মোক হেয়াৰ ড্ৰায়াৰৰ কথা কয়। মই দিলে নহ'ব, তেওঁৰ নিচিনা হ'ব লাগিব। ফুফু ফুফু ব'লা না। পিছৰখিনি কওঁতে কান্দি দিয়ে। ক'লৈ লৈ যাওঁ মই? অকণমান লৈ যাচোন উলিয়াই, তাৰ মনটো ভাল লাগিব। বহুত ভাবি অনিৰুদ্ধলৈ ফোন কৰিলোঁ। ভাবিলোঁ তেওঁ যদি সোনকালে ওলাব পাৰে ককা আৰু থুপুক লৈ যাম। তৰাই লাজ কৰে, নাযায়। জোৰ নকৰোঁ। টিভি চাই অকলে থাকিব বোলে তাই। থাকক। কি হ'ল? থুপু আপোনাৰ ওচৰলৈ যায়। ভাবিছোঁ ককাক লগত লৈ আহোঁ অকণমান সময়ৰ পাছত। আপুনি কেতিয়া গৈ পাব? দিগদাৰ হ'ব নেকি? ভাবিছিলোঁ একেবাৰে জঁপিয়াই উঠিব অনিৰুদ্ধ। সুখী হ'ব। নাই, তেনেকুৱা একোৱেই নাই। একচুৱেলি প্ৰব্লেম হ'ব নেকি? আই হেভ মেনি কলছ টুডে, কান স্কিপ। চৰি অনন্যা। কাটি দিলোঁ ফোনটো। ভীষণ লাজ পালোঁ মই। নিজৰ ওপৰতে খং উঠিছে। কিয় যে কৈছিলোঁ যাম বুলি? থুপু আৰু ককাক লৈ যাম বুলি কোৱাৰ পাছতো তেওঁ এনেকুৱা কিয় কৰিলে? ইমান ডাঙৰ কি ঘটিল আমাৰ মাজত যে তেওঁৰ ব্যৱহাৰ ইমান সলনি হ'ল? মই ঘৰলৈ নোযোৱাৰ বাবেই ইমান খং, নে অনিৰুদ্ধই আৰু অভিনয় কৰিব নোৱাৰা হৈ আহিছে? সকলো কি মিছা আছিল আমাৰ মাজত? আইৱে কোৱা কথাবোৰ সঁচা হ'বলৈ গৈ আছে নেকি? নে হঠাৎ ইমানবোৰ দায়িত্ব ল'ব লাগিব বুলি তেওঁ ভয় খাইছে? মইতো কেতিয়াও কোৱা নাই মোক আঁকোৱালি লোৱা বুলি। সি চাগে ব্যস্ত। বিজি মাই ফুট। থুপুক কোলাত লৈ অকলে ওলাই আহিলোঁ।
যাবলৈ কি ঠাইৰ অভাৱ। ওচৰৰ পাৰ্কখনত অকণমান দেৰি খেলিয়েই তাৰ হাঁহি ওলাই গ'ল। চলি যাব, অনিৰুদ্ধ নহ'লেও মোৰ জীৱন চলি যাব। কিন্তু কিয় কথাবোৰ এনেকুৱা হ'ল সেয়া জানিবলৈ মই ঘৰলৈ যাব লাগিব। সলনি হোৱা সময়ৰ সৈতে সহবাস বহুদিনৰ। তৰংগৰ দৰে আহে কিছুমান মানুহ, কিছুমান সময় কোবাই থৈ যায়, কেতিয়াবা উটুৱাই নিয়ে অলপ দূৰ। কিন্তু কিয় নাজানো মোক ভাঙিব কোনেও নোৱাৰে। এতিয়াতো মোৰ সৈতে ইমানবোৰ মানুহ। অনিৰুদ্ধৰ ব্যৱহাৰে আঘাত কৰিছে হয়, কিন্তু কন্দুৱাব যে এতিয়াও পৰা নাই। নিয়ম মাফিক সীমিত কথা বতৰাৰ বাহিৰে অনিৰুদ্ধক মই আন কোনো কথা কোৱা বা শুনাৰ সুযোগেই নাই দিয়া এইকেইদিন। তেওঁ কেইবাবাৰো মাফ খুজিলে, ককাৰ লগতো কথা পাতিলে যে তেওঁ সঁচাই খুব ব্যস্ত আছিল সেইদিনা। থুপুক ফোনটো দিবলৈ কয়, মই নিদিওঁ। দুদিন তলত আহি ৰৈ থাকিল, ওলাই নাই যোৱা। কাইলৈ শুকুৰবাৰ, ৰাতিপুৱাৰ ফ্লাইটত ঘৰলৈ যাম। মাৰ অলপ অসুবিধাও হৈছে মই জানো, যদিও মোক খুলি একো নকয়। কিন্তু দেউতাই সম্পূৰ্ণৰূপে ত্যাগ কৰা বগা বাংলোৰ সমস্ত দায়িত্ব ল'বলৈ তেওঁৰ দিগদাৰ হৈছে মই বুজি পাইছোঁ। দেউতাৰ লগত হোৱা ঘটনাটোৰ পাছত ককাৰো যাওঁ যাওঁ লাগিয়ে আছে মই জানো। সিদ্ধান্ত হ'ল মই 4 দিনৰ কাৰণে যাম। ককা চাগে অলপ দিন থাকিব, আমাৰ লগত আহিও যাব। দীঘলীয়া বন্ধ যিহেতু। তৰাই চব পেকিং কৰি মেলি আজৰি। মায়ে তাইক ফোন কৰি কৰি চব দেখুৱাই আছে। থুপুৰ কাৰণে কি কি ল'ব লাগিব সেয়াও বুজাইছে। মোৰ মনটো ভাল লাগিছে, যিহেতু দেউতা নাই ঘৰখনত। শান্তিৰে চবেই একেলগে মিলি অলপ সময় পাৰ কৰি আহিব পাৰিম। ইয়াক কৈছনে ঘৰলৈ যাবি বুলি? নাই কোৱা। সি তলত ৰৈ আছে দেখোন। সেই ৰাতি 10:30 বজাত ফোনটো চালোঁ, মিছ কল বহুত। তললৈ নামি গ'লোঁ। অফিচৰ পৰা তেওঁ এতিয়াও ঘৰলৈ যোৱা নাই, সম্পূৰ্ণ ফৰ্মেল ড্ৰেছতে আছে এতিয়াও। মোক দেখি হুপি থকা চিগাৰেটটো পেলাই লৈ অকণমান আগবাঢ়ি আহিল। ঘৰ যাবা কাইলৈ? কেনেকৈ গম পালে? অমৃত told me. অ'কে। অনিৰুদ্ধৰ চকুকেইটা পোহৰ পোহৰ। কি খেলি আছে মোৰ অজানিতে। ইমান ধুনীয়া চকু আচলতে বিশ্বাসৰ যোগ্য হ'বই নোৱাৰে। কত যে খেলা, কত যে অভিনয়। মোৰহে বুজি পাওঁতে দেৰি হৈ গ'ল। ডিঙিত কি হ'ল? থুপুৰ নখকেইটা অলপ দীঘল হৈছে। বেছি মৰমত টেপা মাৰি ধৰোঁতে মই দুখ পালোঁ। ৰঙা পৰি আছে ঠাইকণ। থুপুৰ নখ লাগিল। তেওঁ দুখোজ আগুৱাই আহিল, মই দুখোজ পিছুৱাই গ'লোঁ। মায়ে বেলেগ কিবা বুলি নাভাবিলেই হ'ল। টপককৈ গালত চুমা এটা খাই আঁতৰি গ'ল অনিৰুদ্ধ। মুখ আৰু চকু ডাঙৰকৈ মেলি চাই থাকিলোঁ মাত্ৰ। গালখন চাবোন দি ধুই দিম এতিয়া। দাম। প্ৰিয় শ্ৰোতাসকল, পৰৱৰ্তী খণ্ড শুনিবলৈ আমাৰ সৈতে সংযুক্ত হৈ থাকিব। ধন্যবাদ।